নাহৰ গোৱা ব্যক্তিজন নথকাৰ অনুপস্থিতিত গীতটো আমি ৰচনা কৰিব চেষ্টা কৰিছোঁ। বিষয়বস্তু মানে একদম ডাইৰেক্টলি এইটো হিমন্ত বিশ্ব শৰ্মালৈ লিখিছোঁ, কাৰণ আমাৰ সেই যোগ্যতাটো নাই অসমত মানে বৰ হাল্লা গোল্লা কৰা আমি মানে আৰু কাৰোবাৰ লগত যুঁজ দিয়া, যিহেতু আমি অকলেই কৰিব লাগিব, অকলেই আহিছোঁ, অকলেই মৰিব লাগিব, অকলে চব কাম কৰিব লাগিব। সেইকাৰণে গানৰ মাধ্যমেৰে এইটো আমাৰ অসম চৰকাৰলৈ এটা লিখা গীত, আৰু যিহেতু মই শিৱসাগৰৰ সন্তান, চৰাইদেউৰ সন্তান, আৰু শিৱসাগৰৰ পৰা ডাইৰেক্ট ন্যায় বিচাৰিছোঁ। গানৰ বিষয়বস্তুটো প্ৰথমতে যিহেতু ইলেকশ্যনৰ আগত দাদাৰ ন্যায়ৰ এটা হেৰি চলি আছে, সেইটো কাৰণে গীতটোৰ মাধ্যমেৰে আমি আকৌ এবাৰ মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এবাৰ ভাবি চাব দিছোঁ, আৰু গীতটো শুনক খালি, কিয়নো গীতটো তেনেকুৱা ধৰণৰ বিশেষ মানে বৰ বিশেষ ধৰণৰ ধৰি লওক গালি পৰা কথা নাইকিয়া, আমি মৰমত গৈছোঁ, বুজাইছোঁ। জানমণি অঞ্জনা শুনি আচলতে আমি ডাঙৰ দীঘল হৈ আহিছিলোঁ, আৰু সেই জানমণি গোৱা ব্যক্তিজন নাই, আৰু জুবিন গাৰ্গৰ অবিহনে প্ৰথমটি বহাগ ৰাইজে এবাৰ উদযাপন কৰিব লাগিব, আৰু এই সৰু সুৰা তেনেকুৱা ধৰণৰ কথাবিলাকে আৰু আছে। গানটো মোৰ ইউটিউব চেনেল ইমদাদ প্ৰতিম অফিচিয়েল, তাত উপলব্ধ হৈছে অলৰেডি, আৰু ভাল এটা আমি ৰেছপন্স এটা পাইছোঁ। আৰু চাগে এইবছৰৰ আচলতে আটাইতকৈ চাগে জনপ্ৰিয় গীত চাগে নাহৰ গাবলৈ তুমি যে নাই। আমি বহুতখিনি ৰিলছতো এদিনত আমি 1 মিলিয়ন ভিউৱাৰ্ছ কমপ্লিট কৰিছোঁ, ফেচবুকতো আমি 1 মিলিয়ন ভিউৱাৰ্ছ কমপ্লিট কৰিছোঁ। আচলতে ইয়াৰ লগত জড়িত আমাৰ যিহেতু আমাৰ অসমৰ জানমণি শ্যামন্তিকা শৰ্মা, অসমৰ জানমণি হিচাপে তেখেত পৰিচালিত, আৰু মই যেতিয়া মোৰ থিংকিংখিনি কৈছিলোঁ যে বা এনেকুৱা ধৰণৰ আমাৰ দাদাক যিহেতু আমি শিৱসাগৰৰ পৰা ন্যায় বিচৰা হৈছে, বা জুবিন গাৰ্গৰ অবিহনে প্ৰথমটি বহাগ আমি উদযাপন কৰিব লাগিব, তেতিয়া আচলতে জানমণি শ্যামন্তিকা শৰ্মা বাই মোৰ এই কনচেপ্টটোক তেওঁ খুব মানে আদৰি ল'লে, আৰু কথাখিনি তেখেতে মানে চাগে জুকিয়াই চালে যে সত্য কথাই কৈছে, সেইবাবে আৰু বায়ে কৈছে যে মই তোমাৰ কামটো কৰিম দিয়া, নহ'লে চাগে মই এতিয়া যিহেতু নতুন, হয়তো প্ৰথম গান চাগে এইটো মোৰ জীৱনৰ প্ৰফেচনেলি হিচাপত দেই, চাগে বা আগবাঢ়ি নাহিলে হয়। চ' মোৰ সেই কনচেপ্টটো ভাল পালে তেখেতে, আৰু তেখেতক খুব ধুনীয়া এটা কেৰেক্টাৰক আমি উপস্থাপন কৰিছে। যিহেতু জুবিন গাৰ্গৰ পিছত আচলতে জানমণি শেষৰখন জানমণি এবাৰ চাগে এনেকৈ প্ৰডাকশ্যন আকৌ লঞ্চ কৰিছে বাৰু। ইয়াৰ পিছত আকৌ জানমণিৰ কেৰেক্টাৰত চাগে শ্যামন্তিকা বা জুবিন গাৰ্গৰ কণ্ঠত জানমণি কেৰেক্টাৰত মানে আৰু নাহিব আৰু এই গীতটোত আচলতে সেই দুখীয়া জানমণি VCD-খনৰ এটা খুব ধুনীয়া এটা চৰিত্ৰত আচলতে শ্যামন্তিকা বাই এক্টিং কৰিছে, গতিকে গানটো শুনিলে ভাল পাব। হয়, সেইটো আছিলে এটা লাইন গাই দিলে কি হ'ব, আৰু সেইটোৱে আচলতে মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট বুলি মই কওঁ। ধৰি লওক সেইটো গান নাছিলে আচলতে, মানে এটা ৰিয়েলিষ্টিকত আচলতে জন্ম হৈছিলে কথাখিনি, সেইটোৱে। আৰু তুমি গানটো শুনিছোঁ, ভাল লাগিছে খুব, আৰু জুবিন দা বিহীনটো এবাৰ প্ৰথম বহাগ, তো সেইটো লৈ দাদা লিখিছে, খুব ধুনীয়া লাগিছে গানটো শুনি, আৰু অসমবাসী ৰাইজেও বহুত মৰম দিছে, সামাজিক মাধ্যমত খুব ধুনীয়াকৈ মিলিয়নছ ভিউজ আহিছে। যোৱাকালি আমি মানে আপলোড কৰিছিলোঁ ভিডিঅ'টো, গানটো, আৰু তেতিয়া মানে মিলিয়নছ চুইছে, আৰু এদিনত মিলিয়নছ চুইছে। চ' খুব ভাল লাগিছে, আৰু অসমবাসীয়ে শুনিছে তাকেই। আৰু ইয়াৰ আগতো এটা লাইন গাই দিলে, যোনটো গান দাদাই কৰিছিলে জুবিন দাৰ জাষ্টিছ বিচাৰি ট্ৰিবিউট ছং। চ' অসমবাসী ৰাইজে সেইটোও মৰম দিছে, আৰু দাদাই যিহেতু কৈছিলে, প্ৰডাকশ্যনটো আমাৰ হয় বাৰু ইমদাদ প্ৰতিম, আৰু দাদাই যিহেতু কৈছিলে শেষ বুলিলেই যিহেতু শেষ নহয়, আগবঢ়াই নিবই লাগিব আমি কালচাৰেল লাইনটো। চ' সেইখিনিয়ে আৰু আমি নাহৰ গাবলে তুমি যে নাই, জানমণিজনী উভতি যায়। ৰিপিট। নাহৰ গাবলে তুমি যে নাই, জানমণিজনী উভতি যায়, জোন বাইটি আকাশত লুকাই, জুবিন মামা বুলি কিয়নো বিনাই, বিহু নহয় বৰ বিহ আজি অসমীয়াৰ, তুমি বিনাই সাধৰুৱা জাতিৰ একো নাই। নাহৰ গাবলে তুমি যে নাই, জানমণিজনী উভতি যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।